নমস্কাৰ আজি আমি অনুশীলনী 4b তো আৰম্ভ কৰিম। এক নম্বৰটো কি দিছে চাই লোৱা যে তলৰ চিত্ৰ 1ত p সমান্তৰাল q এইডাল হ'ল সমান্তৰালৰ চিন p আৰু q এই p আৰু q ৰেখা দুটা সমান্তৰাল হয় মানে ইহতে পৰস্পৰক কটাকটি নকৰে আৰু ইহতৰ ব্যৱধান দুটা সেম মানে একেই ঠিক আছে। এইডাল মনত ৰাখিবা এইডাল হ'ল সমান্তৰালৰ চিন p সমান্তৰাল q আৰু m ইহতৰ ছেদক এই m এই p q ৰেখা দুডালক m ডালে ছেদ কৰিছে সেই কাৰণে m ক এই ৰেখাডালক কি বুলি কোৱা হয় m ৰেখাডালক ছেদক বুলি কোৱা হয় ঠিক আছে। ইহতৰ ছেদক angle 1 = 70 ডিগ্ৰী হলে angle 2 angle 3 angle 4 5 6 7 আৰু 8 ৰ মান উলিয়াবা। এতিয়া চোৱা তোমালোকক ইয়াতে angle 1 ৰ এই 1 angle টোৰ মান দিয়া আছে কিমান দিয়া আছে ইয়াতে 70 ডিগ্ৰী দিয়া আছে। তেতিয়া হলে ইয়াতে বাকি কেইটা angle 2 3 4 5 6 7 8 এই কেইটা আমি উলিয়াব লাগে ঠিক আছে। এতিয়া কেনেকৈ উলিয়াম চাই লোৱা। আমি আগৰ ক্লাছত আগৰ ভিডিঅ'ত কি শিকিছিলো একান্তৰ কোণ অনুৰূপ কোণ বিপ্ৰতীপ কোণ ৰৈখিক কোণ এইবোৰ আটাইবোৰ শিকিছিলো হয়। তোমালোকে যদি এই কেইটা মনত আছে তেতিয়া হলে নিশ্চয় ধুনীয়াকৈ এইটো কৰিব পাৰিবা আৰু বুজিও পাবা ঠিক আছে। তে চাই লোৱা আমি কেনেকৈ কৰিম। আমি প্ৰথমতে লিখি ল'ম দিয়া আছে p সমান্তৰাল q আৰু m ইহতৰ কি ছেদক হয় এই pq ৰেখা আৰু এই ছেদক। এতিয়া চাওঁ আমি এটা পাইছিলো যে ৰৈখিক কোণ। চোৱা ৰৈখিক কোণ হলে কি লাগিব এইডাল এডাল সৰল ৰেখা বুলি ধৰি লৈছো ঠিক আছে আৰু ইয়াতে ওপৰত এডাল ৰেখা আছে। তেতিয়া হলে কি হয় এই কোণটো আৰু এই কোণৰ সমষ্টিটো কি হয় 180 ডিগ্ৰী হয়। এইটো কি বুলি কয় ৰৈখিক জোৰ বুলি কোৱা হয়। এতিয়া আমি এই ফৰ্মুলাটোৱে ইয়াতে ইউজ কৰিম চাই লোৱা। এতিয়া angle 1 plus angle 2 equal to কিমান হয় 180 ডিগ্ৰী হয়। ইয়াতে আমি angle 1 ৰ মান জানো angle 2 ৰ মানটো নাজানো এইটো এনেকৈ কৰিলে আমি কি পাম angle 2 ৰ মানটো পাম ঠিক আছে। angle 1 plus angle 2 এইটো হ'ল ৰৈখিক জোৰ এনেকৈ লিখা ৰৈখিক জোৰ ঠিক আছে। এতিয়া angle 1 ৰ মান আমি কিমান পাইছো 70 ডিগ্ৰী পাতি দিয়ে ইয়াতে ইকুৱেল টু angle 2 180 ডিগ্ৰী। এতিয়া 70 ডিগ্ৰীটো সেইফালে লৈ যোৱা angle 2 equal to 180 প্লাছত আছে সেইফালে গ'লে কি হ'ব -70 হ'ব। therefore angle 2 equal to 180 ৰ পৰা 70 ডিগ্ৰী গ'লে 110 ডিগ্ৰী হ'ল। এতিয়া আমি এই 2 নম্বৰ কোণৰ মান পাই গ'লো ঠিক আছে। এতিয়া চোৱা তোমালোকে আমি এটা পাইছিলো কি বিপ্ৰতীপ কোণ বুলি এটা পাইছিলো হয়। চোৱা এইডাল আৰু এইডাল এনেকুৱাকে আছে হয়। এইটো কোণৰ সমান হয় বিপ্ৰতীপ কোণ হয় নে নহয় এই কোণটো এই কোণৰ সমান হয়। এতিয়া চোৱা এই 1 আৰু 3 টো একেই বিপ্ৰতীপ কোণ আৰু 2 আৰু 4 টো বিপ্ৰতীপ কোণ বুলি কোৱা হয়। এতিয়া চোৱা আৰু angle 1 equal to angle 3 কিহৰ কাৰণে হয় এইটো বিপ্ৰতীপ কোণ বুজি পালা। 1 আৰু 3 বিপ্ৰতীপ কোণ বুলি কয় 2 আৰু 4 ক বিপ্ৰতীপ কোণ বুলি কয়। এতিয়া আমি angle 1 ৰ মানটো জানো কিমান 70 ডিগ্ৰী 3 মানে angle 3 ৰ মান কিমান হৈ গ'ল angle 3 equal to কিমান হৈ গ'ল 70 ডিগ্ৰী। ঠিক তেনেদৰে
एंगल 2 इक्वल टू एंगल 4 বা एंगल 4 इक्वल टू एंगल 2 लिखा আৰু एंगल 4 इक्वल टू एंगल 2 implies एंगल 4 এতিয়া আমি एंगल 2 মান জানো কিমান পাইছো আমি एंगल 2 110 ডিগ্ৰী 110 ডিগ্ৰী হল এতিয়া এইখিনিৰ আমি 1 2 3 আৰু 4 ৰ মানটো পাই গলো এক নম্বৰ কোনটোৰ মান হল 70 দুই নম্বৰটোৰ হল 110 ডিগ্ৰী তিনি নম্বৰটোৰ হল 70 ডিগ্ৰী এইটোৰো হল 110 ডিগ্ৰী এইটোৰ যি হয় এইটোৰে হেই হয় মানে বি প্ৰতিপন্ন ঠিক আছে এতিয়া আমি এই 5 6 7 আৰু 8 ৰ মান কেইটা উলিয়াব লাগে তে চাই লোৱা আমি এটা পাইছিলো একান্তৰ কোণ মনত আছে 3 আৰু 5 তো একান্তৰ কোণ বুলি কোৱা হয় 3 एंगल 3 আৰু 5 একান্তৰ অন্ত একান্তৰ কোণ বুলি কোৱা হয় এতিয়া আমি এনেকৈ লিখা তোমালোকে আৰু एंगल 3 इक्वल टू एंगल 5 কি হ'ব অন্ত এনেকৈ লিখা একান্তৰ সৰি একান্তৰ অন্ত কোণ ঠিক আছে তোমালোকে एंगल 3 ৰ মানটো আমি জানো হয় না নহয় एंगल 3 ইকুৱেল কিমান পাইছো 70 ডিগ্ৰী পাইছো ইয়াতে লিখি দিয়া एंगल 3 70 ডিগ্ৰী গুড एंगल 5 মানে एंगल 5 ৰ এটাকে एंगल 5 ইকুৱেল টু 70 ডিগ্ৰী আমি এই एंगल 5 ৰ মান পাই গলো বুজি পাইছা এতিয়া নিশ্চয় তোমালোকে এতিয়া চাই লোৱা এই 3 টো যেতিয়া 5 ৰ অন্ত একান্তৰ কোণ হয় ঠিক তেনেদৰে এই 4 টো 6 ৰ অন্ত একান্তৰ কোণ হয় যদি আমি z বুলি লও এনেকুৱাকে এইটো কোণৰ সমান যেনেকৈ 3 আৰু 5 টো সমান হৈছে হয় না নহয় এইটো এটা z ৰ দৰে আকৃতি লৈছে এতিয়া উল্টা এটা z যদি আঁকি বলাও এইটো আৰু এইটো সমান হ'ব ইয়াতে আছে 4 ইয়াতে আছে 6 এতিয়া চাই লোৱা এই উল্টা z এইটো এটা উল্টা z এই 4 আৰু 6 টো সমান বুলি ধৰিব পাৰো মানে এইটো কি হয় ফৰ্মুলাটো ইয়াৰ একান্তৰ অন্তঃকোণ এতিয়া লিখা এনেকে আৰু কি লিখিম एंगल 4 इक्वल टू एंगल 4 इक्वल टू एंगल 6 एंगल 4 इक्वल टू एंगल 6 এইটো হ'ব আমাৰ কি একান্তৰ অন্তঃকোণ ঠিক আছে এতিয়া চাই লোৱা एंगल 4 ৰ আমি মানটো জানো কিমান পাইছো एंगल 4 ৰ মানটো আমি 110 ডিগ্ৰী 110 ডিগ্ৰী এতিয়া লিখা 110 ডিগ্ৰী ইকুৱেল টু 16 মানে এটাকে एंगल 6 ইকুৱেল টু কিমান হ'ল 110 ডিগ্ৰী বুজি পালা তোমালোকে নিশ্চয় আমি 5 ৰ মান পালো 6 ৰ মান পালো ঠিক তেনেদৰে আমি এইটোৰ যে উলিয়াইছিলো বি প্ৰতিপকোণ ইয়াতো কৰিম এই 5 টো আৰু 7 টো হ'ব বি প্ৰতিপকোণ আৰু 6 আৰু 8 টো হ'ব বি প্ৰতিপকোণ আকৌ কি হ'ব एंगल 7 इक्वल टू एंगल 5 एंगल 7 इक्वल टू एंगल 5 বা एंगल 5 इक्वल टू एंगल 7 বুলিও তোমালোকে লিখিব পাৰা ঠিক আছে এতিয়া এইটো কি হ'ব বি প্ৰতিপকোণ বি প্ৰতিপকোণ ঠিক আছে एंगल 7 इक्वल टू एंगल 5 আমি एंगल 5 ৰ মান পাইছো কিমান পাইছো 70 ডিগ্ৰী एंगल 7 इक्वल टू एंगल 5 ৰ মান পাইছো আমি কি 70 ডিগ্ৰী एंगल 5 ৰ যদি 70 ডিগ্ৰী হয় তেতিয়া एंगल 7 ৰ মান 70 ডিগ্ৰী যেহেতু ইয়া দুটা বিপৰীতকোণ হয় না নহয় আৰু আমাৰ এটা থাকি গ'ল আৰু एंगल 6 इक्वल टू एंगल 8 বা एंगल 8 इक्वल टू एंगल 6 एंगल 8 इक्वल टू एंगल 6 এইটো হ'ব আমাৰ বি প্ৰতিপকোণ एंगल
8 ইকুৱেল টু আমি এংগেল 6ৰ মান পাইছোঁ 110 ডিগ্ৰী এইকেইটায়ে আমি 1 2 3 4 5 6 7 8 এংগেলৰ গোটেইকেইটাৰে মান পাই গ'লোঁ এতিয়া লিখা এতেকে নিৰ্ণয় এংগেল 2 ইকুৱেল টু 110 ডিগ্ৰী এংগেল 3 ইকুৱেল টু 70 ডিগ্ৰী এংগেল 4 ইকুৱেল টু 110 ডিগ্ৰী 5 equal to 70 degree angle 6 equal to 110 degree 7 equal to 70 degree angle 8 equal to 110 degree এইকেইটা মান পাই গ'লো ঠিক আছে তোমালোকে এবাৰ বিপৰীত কোণ অন্ত একান্তৰ কোণ ৰৈখিক জোৰ এইকেইটা একবাৰ ভালকৈ তোমালোকে আৰু এবাৰ পঢ়িবা নম্বৰটো চোৱা ওপৰৰ চিত্ৰত 2ত এ আৰু বি ৰেখা দুডালক এল ছেদকে দুটা বিন্দুত ছেদ কৰিছে এই এ আৰু বি দুডাল ৰেখা এই ৰেখা দুডালক এই এল ৰেখাই ছেদ কৰিছে ছেদ কৰোঁতে আমাৰ 4টা কোণ হৈছে 1 2 3 4 5 6 7 8 এংগেলৰ কি হৈছে সৃষ্টি হৈছে ঠিক আছে ইয়াৰে এংগেল 2 ইকুৱেল টু 120 ডিগ্ৰী এংগেল 2ৰ মানটো দিছে 120 ডিগ্ৰী 120 ডিগ্ৰী আৰু এংগেল 8ৰ মান দিয়া আছে 120 ডিগ্ৰী মানে 120 ডিগ্ৰী দুটাৰে দিয়া আছে ঠিক আছে এ সমান্তৰাল বি হয় নে নহয় পৰীক্ষা কৰা আমাক এতিয়া আমি প্ৰমাণ কৰিব লাগে এ আৰু বি এই দুডাল ৰেখা সমান্তৰাল হয় নে নহয় প্ৰমাণ কৰিব লাগে এতিয়া তোমালোকে মনত ৰাখিবা দুডাল ৰেখা সমান্তৰাল হ'ব লাগিলে শৰ্ত কেইটা কি মই কৈ আছোঁ তোমালোকক এইটো দুডাল ৰেখা যদি সমান্তৰাল হয় তেতিয়াহ'লে সিহঁতৰ একান্তৰ কোণবোৰ সমান হ'ব লাগিব 2 নম্বৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু 3 নম্বৰ কি আছে ছেদকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব নিশ্চয় বুজি পাইছা তোমালোকে এইটো ছবি ইয়াৰে যদি আমি একান্তৰ কোণবোৰ সমান হ'ব লাগে বুলি কৈছে হয় যদি আমি একান্তৰ কোণবোৰ সমান বুলি কৰোঁ তেতিয়াহ'লে আমাৰ 2 আৰু 5 একে হ'ব লাগিব 3 আৰু 5 একে হ'ব লাগিব 4 আৰু 6 একে হ'ব লাগিব মানে এইকেইটা অন্ত একান্তৰ কোণ ঠিক আছে তাৰে পিছত এটা দি আছে অনুৰূপ কোণবোৰ সমান অনুৰূপ কোণ হ'লে এইডাল ৰেখা ইয়াৰে ওপৰত আছে 1 আৰু 2 আছে আৰু এইডাল এডাল ৰেখা ইয়াৰে ওপৰৰ কোণকেইটা ওপৰৰ কোণৰ লগত সমান হ'ব লাগিব যেনে এংগেল 1 ইকুৱেল টু এংগেল 5 হ'ব লাগিব সেইটো আমি দেখুৱাব লাগিব আৰু এটা কৈছে কি ছেদকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এই ছেদকৰ অন্তঃকোণ এইকেইটা অন্তঃকোণৰ একেফালৰ অন্তঃকোণ মানে 4 আৰু 5 যদি আমি এংগেল দুটা প্লাছ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব লাগিব সিহঁতৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব নিশ্চয় বুজি পাইছে এতিয়া তোমালোকে আৰু এবাৰ তোমালোকে এইখিনি ভালকৈ চাবা একান্তৰ অন্তঃকোণ অনুৰূপ কোণ ছেদকৰ একেফালৰ অন্তঃকোণ এইখিনিৰ বিষয়ে অলপ পঢ়িবা ঠিক আছে এতিয়া আমি সমাধানলৈ গৈছোঁ 2 নম্বৰ সলিউশন বুলি ইয়াতে লিখি লৈছোঁ চাই লোৱা এতিয়া আমাক দিয়া আছে এংগেল 2 ইকুৱেল টু 120 ডিগ্ৰী আৰু এংগেল 8 ইকুৱেল টু 120 ডিগ্ৰী এই দুটা আমাক দিয়া আছে এই এংগেল 2টোৰ মান দিয়া আছে এংগেল 2ৰ যেতিয়া মান দিয়া আছে তেতিয়াহ'লে আমি এংগেল 4টো পাম কাৰণ এংগেল 2 আৰু এংগেল 4টো কি বি প্ৰতিপকৰ এনেকুৱা হয় এনেকুৱা এটা এইডাল কাটা চিহ্নৰ দৰে আছে হয় পূৰণ চিহ্নৰ দৰে আছে তেতিয়াহ'লে এইটো কোণৰ সমান হয় এইটো কোণৰ সমান হয়
বিপৰীত ফালে থকা কোণ হয়নে নহয় 2 বিপৰীত ফালে কোনটো কোণ আছে 4 টো সেই কাৰণে 2 আৰু 4 কি হয় ইকুৱেল হয় আমি এতিয়া এনেকে লিখা এতেকে এংগেল 4 ইকুৱেল টু এংগেল 2 ব্ৰেকেটত লিখি দিয়া বি প্ৰতিপ কোণ বি প্ৰতিপ কোণ ঠিক আছে এতিয়া আমি এংগেল 2 ৰ মানটো জানো হয়নে নহয় এংগেল 4 ইকুৱেল টু কি লিখিম এংগেল 2 ৰ মান কিমান আছে 120 ডিগ্ৰী ইয়াতে লিখা 120 ডিগ্ৰী পাই গলো আমি এংগেল 4 ৰ মান পাই গলো আকৌ এংগেল 8 ৰ মান দি আছে এয়া এংগেল 8 ৰ দি আছে 8 ৰ যদি মান দি আছে আমি এংগেল 6 ৰ পাম এংগেল 8 আৰু এংগেল 6 ৰ বিপৰীত কোণ হয় না নহয় তে লিখা এনেকে এংগেল 6 ইকুৱেল টু এংগেল 8 ওচৰত লিখি থৈ দিয়া কাষত বি প্ৰতিপ কোণ বুজি পাইছা এইখিনি এতিয়া আমি 8 ৰ এংগেল 8 ৰ মান জানো 120 ডিগ্ৰী লিখি দিয়া এনেকে 120 ডিগ্ৰী এতিয়া চোৱা এইটো সমীকৰণ 1 দিয়া এইটো সমীকৰণ 2 দিয়া এতিয়া চোৱা এংগেল 4 ৰ মান পাইছো আমি 120 ডিগ্ৰী আৰু এংগেল 6 ৰ মান পাইছো আমি কিমান 120 ডিগ্ৰী যদি এই দুটা সমান হয় তেতিয়াহ'লে আমি কি লিখিব পাৰো এংগেল 4 ইকুৱেল টু এংগেল 6 বুলি লিখিব পাৰো হয় এংগেল 4 এংগেল 6 এই দুটা কি হয় অন্ত একান্তৰ কোণ হয় এই দুটা অন্ত একান্তৰ কোণ আৰু ইয়াতে আমি সমান বুলি পাইছো এই দুটা ঠিক আছে এতিয়া এনেকে লিখা এটাকে সমীকৰণ 1 আৰু 2 ৰ পৰা পাও কি পাও এই দুটা যদি একে হয় আমি 4 আৰু 6 ক একে বুলি লিখিব পাৰো এংগেল 4 ইকুৱেল টু এংগেল 6 কিন্তু ইহত কি এংগেল 4 আৰু এংগেল 6 কি অন্ত একান্তৰ কোণ হয় এনেকে লিখা একান্তৰ ইহত একান্তৰ অন্ত কোণ হেয়া আমি পাই গলো ইয়াৰে প্ৰথম চৰ্তটোৱে আমি পাই গলো যে দুডাল ৰেখা সমান্তৰাল হ'ব লাগিলে কি হ'ব লাগে হিয় দুটা একান্তৰ কোণবোৰ হিয়তৰ একান্তৰ কোণবোৰ সমান হ'ব লাগে হয় এতিয়া আমি পাই গলো এংগেল 4 ইকুৱেল টু এংগেল 6 মানে ইহত কি একান্তৰ অন্ত কোণ এতেকে কি হ'ব এংগেল এ আৰু বি এ সমান্তৰাল বি এই ৰেখাডাল বিৰ সমান্তৰাল হৈ গ'ল এইটোই আছিল সমাধানটো ঠিক আছে আজিলৈ এইখিনি